দেৰগাঁৱৰ ভকতীয়া ৰাজমৌ পদ্মনাভ ক্ষেত্ৰত আৰম্ভ হ'ল সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। দেৰগাঁৱৰ ভকতীয়া গাঁৱৰ ৰাজমৌ পদ্মনাভ ক্ষেত্ৰত 4 ফেব্ৰুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীলৈকে 7দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিক প্ৰথম বাৰ্ষিক ভাওনা প্ৰতিযোগিতা। ভকতীয়া গাঁও যুৱ মঞ্চৰ হৰগৌৰী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানক লৈ অঞ্চলটোত সৃষ্টি হৈছে আধ্যাত্মিক পৰিৱেশৰ। প্ৰথম দিনা বিভিন্ন কাৰ্যসূচী আৰু দুখনকৈ ভাওনা পৰিৱেশনৰ অন্তত দ্বিতীয় দিনাও বিয়লি ভাগৰ পৰা অনুষ্ঠিত হয় ভাওনা প্ৰতিযোগিতাৰ প্ৰথম দৰ্শনীৰ নাট গৰুড়ৰ অমৃত হৰণ বিনতাৰ দাসিত্ব মোচন পৰিৱেশন কৰে গোলাঘাট শালিকীহাটৰ সাৰংগপানী শিল্পী সমাজে। দ্বিতীয় দৰ্শনীত হৰিশ্চন্দ্ৰ উপাখ্যান ভাওনা পৰিৱেশন কৰে যোৰহাট ভাতে মৰাৰ চক্ৰপাণী সাংস্কৃতিক গোষ্ঠীয়ে। উল্লেখনীয় যে প্ৰথমবাৰৰ বাবে অঞ্চলটোত সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা ভাওনা প্ৰতিযোগিতাখনিক লৈ অঞ্চলটোত এক উৎসৱমুখৰ লগতে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৰাজমৌ পদ্মনাভ ক্ষেত্ৰৰ বাকৰি। দৈনিক এই ভাওনা উপভোগ কৰিবলৈ সমাগম ঘটিছে সহস্ৰাধিক দৰ্শকৰ। দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। ৰাজমৌ পদ্মনাভ ক্ষেত্ৰ পবিত্ৰস্থলী আৰু আমাৰ ভাওনা আজি 7 দিনীয়াকৈ আমি আয়োজন কৰিছোঁ। বৰ ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ হৈছে, মানুহৰ সমাগম হৈছে। আৰু তাতে মই মোৰ মনৰ কথা এটা আপোনালোকৰ চেনেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ। বহুত দিনৰ পৰা মনত এটা মই সপোন পুহি ৰাখিছিলোঁ। আমি সৰহগুৰি সাংস্কৃতিক গোষ্ঠী এটা মনত সপোন পুহি ৰাখিছিলোঁ, এভাগ আমি সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা পাতিম। সেই সপোন আমাৰ সাৰ্থক হোৱা দিশত আজি দ্বিতীয় দিন। আমাৰ প্ৰথম ভাগ নাটক কৰিলে ইয়াৰ গুৰুৰ অমৃত হৰণ বিনতাৰ দাসত্ব মোচন, আৰু দ্বিতীয় ভাগ কৰিব আপোনাৰ
ৰাতি 8:30 বজাৰ পৰা হৰিচন্দ্ৰ প্ৰখ্যান চক্ৰপাণী শিল্পী সমাজ। আৰু আমাৰ যি প্ৰাকৃতিক পৰিৱেশ, আমাৰ যি মনোমোহা পৰিৱেশ, আমাৰ গাঁৱৰ আই মাতৃ বৃদ্ধ বিনতালৈকে যি আমাক সহায় কৰিছে, যেনেকৈ আমাক উঠি পৰি আহি পেলাই আমাৰ অনুষ্ঠান ভাগত সহায় সহযোগ কৰিছে আৰু সাফল্যমণ্ডিত কৰিছে। আৰু অতিথি আপ্যায়নৰ ক্ষেত্ৰতো দেখিছোঁ যথেষ্ট আমাৰ মানুহখিনিয়ে লাগি আছে, অতিথি আপ্যায়ন কৰিছে। আমাৰ মানুহখিনি মোৰ মতে সুখী হৈছে সকলো, আৰু আমিও সুখী। আমাৰ এটা সপোন সাৰ্থক হৈছে। ভকতীয়া গাঁৱৰ এটা ভিতৰুৱা জেগা বুলি কৈছোঁ, ভিতৰুৱা অঞ্চল বুলি কৈছোঁ, ভিতৰুৱা অঞ্চলৰ এখন গাঁৱে এটা ডাঙৰ পদক্ষেপ লৈ পেলাই এটা ডাঙৰ অনুষ্ঠান কৰিছে সদৌ অসম ভিত্তিত। আৰু গাঁৱৰ মানুহে কয় যে ৰাইজে নখ জোকালে নৈ বৈ, সঁচাকৈ ৰাইজে নখ জোকাৰিছে আমাক। আৰু কিয় আমি প্ৰথমতে বৰ ভয় খাইছিলোঁ যে ইমান বৃহৎ অনুষ্ঠান এটা এখন গাঁৱে কেনেকৈ কৰিম, গাঁৱে য'ত দেৰগাঁৱত কৰিবলৈ সাহস কৰিবলৈ দিগদাৰ পাইছে, ত'ত এখন গাঁৱে আমি কেনেকৈ কৰিম, আমি বৰ ভয় খাইছিলোঁ। আৰু প্ৰথম ময়ে আমাৰ এই ভকতীয়া গাঁৱৰ LP স্কুলতে আমি কেইজনমান যুৱক গোট খুৱাইছিলোঁ, আৰু গোট খুৱাই পেলাই আমি আলোচনা কৰিছিলোঁ যে আমি সদৌ এখন ভাওনা প্ৰতিযোগিতা পাতিম। তেতিয়া আমাৰ ইয়াৰ শ্ৰদ্ধাৰ আমাৰ সম্পাদক আছে, সম্পাদক মহোদয়ে কৈছিলে যে পাৰিম, নিশ্চয় পাৰিম, কিয় নোৱাৰিম। আমাৰ সকলো যুৱক যদি ওলাই আহে, আমাৰ যদি ৰাইজে সহায় কৰে, আমি নিশ্চয় পাৰিম, তোমালোক আগবঢ়া। আৰু আজি সেই দিনত আমি উপস্থিত হৈছোঁ। আজি 2 নম্বৰ দিন। আমি খুব সুখী আৰু নেদেখাজনৰ ওচৰত আমি সেৱা জনাইছোঁ। আমাৰ যি প্ৰতিকূল বতৰ ভাল কৰক, আমাৰ দৰ্শকক চোৱাৰ এটা ভাল হেৰি কৰক, সেইটোকে আমি ভগৱানৰ ওচৰত সেৱা জনাইছোঁ। কৃষ্ণ।